हेलो एवरीवन जब एजुकेशन चैनल तो आपलोग स्वागतम जानाइছো আৰু ইতিমধ্যে PNRD পোষ্টখিনিৰ কাৰণে এটা সম্পূৰ্ণ ষ্ট্ৰেটেজি লাগে PYQ সকলোখিনি কম্পাইলেশ্যন কৰি সো গতিকে মই এই ভিডিওটো প্ৰস্তুত কৰি আনিছো ইয়াতে প্ৰতিটো টপিক আপোনালোকে লাভ কৰিব যাতে আপুনি নোট কৰি ৰাখিব পাৰে ধুনীয়াকৈ আপোনাৰ বহিত ঠিক আছে ষ্টাৰ্ট কৰো ভিডিওটো আৰু ইয়াতে আমাৰ আছে কি কি ইয়াতে মই দিছো আপোনালোকক চাব আপোনালোকে ইয়াত আছে আমাৰ মক টেষ্ট ওকে ইয়াতে আপোনাক মই মক টেষ্ট দেখুৱাম আৰু লগতে প্ৰিভিয়াছ পেপাৰখন এনালাইজ কৰি মক টেষ্টটো ৰিপ্লেস কেনেকৈ কৰিছো সেইখিনি মই আপোনালোকক জনাম কাৰণ এইখন হৈছে প্ৰিভিয়াছ PNRD পেপাৰ হয় য'ত GPC পোষ্ট আৰু লগতে তেনেকুৱা ধৰণৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছিল সো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2018 হৈছিলে গ্ৰাম পঞ্চায়ত সেক্ৰেটাৰী এনেকুৱা ধৰণৰ পোষ্ট আছিলে আৰু এই পেপাৰখন সন্নিবিষ্ট কৰি আমি একেলগ কৰিছো আমাৰ মক টেষ্টৰ লগত এতিয়া মক টেষ্টটো আপোনালোকে কেনে ধৰণে চাব পাৰিব এই ভিডিওটোতে আপোনালোকে জানিব পাৰিব গতিকে ভিডিওটো শেষলৈকে থাকক আৰু লাইক কৰিব নিশ্চিতৰূপে ভিডিওটো কাৰণ ভিডিওটো বনাওঁতে যথেষ্টখিনি সময় প্ৰয়োজন হৈছে ওকে আৰু লগতে এটা কথা কম মই যে আপোনালোকে যিমান যি চেনেল অসমৰ চালেও লাষ্টত গৈ আপোনালোকে জব এডুকেশ্যন চেনেলটোকে চাব লগা হ'ব চাব আপোনালোকে জব এডুকেশ্যন চেনেলটোৱে আপোনালোকক বহুত বেলেগকৈ দিব মই নিজৰ প্ৰশংসা নিজে কৈছোঁ কাৰণ ইয়াতে যদি আপোনালোকে চাই বহুত বেলেগ ধৰণৰ ষ্ট্ৰেটেজিবিলাক আমি ফ'ল' কৰাওঁ লগতে আপুনি যদি ভালকৈ সেইখিনি বস্তু মানি চলে নিশ্চিতৰূপে আপোনাৰ সহায় হ'ব বুলি মই ভাবোঁ আৰু যিসকলে এক লক্ষ্যৰূপে এই নিৰ্দিষ্ট এইমটোত উপনীত হ'বৰ কাৰণে যিসকলে আমাৰ চেনেলটো বাছি লৈছে তেওঁলোকে বহুতে ছাকচেছফুল হৈছে গতিকে মই ভাবোঁ আপোনালোকে এই ভিডিওটো শেষলৈকে চাব ইয়াতে মই বহুতখিনি ইনফৰমেশ্যন দি দিম আপোনালোকে বহুত মেপিং জানি যাব গতিকে যদি আপুনি এজন স্মাৰ্ট ষ্টুডেণ্ট হয় তেতিয়া আমাৰ এই ভিডিওটোৰ পৰা বহুতখিনি কথা জানিব পাৰিব বলক তেনেহ'লে ভিডিওটো ষ্টাৰ্ট কৰোঁ ওকে ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ যে আমাৰ PNRD যিখন কম্বাইন পেপাৰ মই অলপ আগত আপোনালোকক দেখুৱাইছিলোঁ এই কম্বাইন পেপাৰখন মই ইয়াত আপোনালোকক এনালাইজ কৰিছোঁ ওকে টপিকবিলাক মাইণ্ড মেপ কৰা হৈছে 2018 চনৰ যিখিনি PNRD এক্সাম হৈছিলে কম্বাইন হিচাপত হৈছিলে এক্সামটো গতিকে ভালেখিনি পোষ্ট আছিলে আমি এতিয়া ষ্টাৰ্ট কৰোঁ যে আমাৰ এই PNRD পোষ্টখিনিত কি কি সাবজেক্ট চাব লাগিব অৰ্থাৎ কি কি টপিক সাব টপিক চাব লাগিব এইটো মোষ্ট ইম্পৰ্টেণ্ট আৰু যেতিয়া মই সাব টপিকখিনি আপোনালোকৰ কাৰণে কষ্ট কৰি বনাইছিলোঁ তেতিয়া মই ভাবিলোঁ যে PNRD পেপাৰখন ইমানো সহজ নহয় ঠিক আছে গতিকে আপোনালোকে ভালকৈ নোট কৰি ল'ব ফাৰ্ষ্ট মই এই হেডিংখিনি ষ্টাৰ্ট কৰি লওঁ ওকে আপোনালোকে বুজি পাইছেনে হেডিংখিনি ষ্টাৰ্ট কৰি দিম ইয়াতে মই গ্ৰীণ চাৰ্কল দি দিছোঁ এই হেডিংখিনি ষ্টাৰ্ট কৰিম তাৰপিছত আমি সাব টপিকখিনিৰ কথা আলোচনা কৰিম ওকে ঠিক আছে প্ৰথমতে আমি চাম যে হেডিঙত কি কি আছিল গভৰ্ণমেণ্ট স্কিম অৰ্থাৎ গভৰ্ণমেণ্টৰ যিখিনি স্কিম হয় স্কিমৰ ওপৰত কুৱেশ্যন সুধিছিল ইয়াতে গভৰ্ণমেণ্টৰ স্কিমৰ ওপৰত কুৱেশ্যন সুধিছিল কম্পিউটাৰ এৱাৰনেছৰ ওপৰত সুধিছিল নেক্সট থাকিলে আপোনালোকৰ যিটো স্পৰ্টছৰ ওপৰত আছিলে স্পৰ্ট এণ্ড এৱাৰ্ডছৰ ওপৰত ইণ্ডিয়ান পলিটিৰ ওপৰত কুৱেশ্যন আছিলে বায়'লজি এনভাইৰনমেণ্ট ওপৰত আছিলে কেমেষ্ট্ৰিৰ ওপৰত আছিলে ফিজিক্সৰ ওপৰত কুৱেশ্যন আছিলে জিঅ'গ্ৰাফী ইণ্ডিয়া এণ্ড ৱৰ্ল্ডৰ ওপৰত ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড ফ্ৰীডম মুভমেণ্টৰ ওপৰত আছিলে ৰিজনিং আছিলে ইংলিছ লেংগুৱেজ আছিলে কোৱান্টিটিভ এপ্টিটিউড আছিলে বুক পাৰ্চনেলিটিজ এণ্ড জেনেৰেল জিকে আৰু লগতে ইয়াতে দেখা পাইছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ইম্পৰ্টেঞ্চ ডেইজ আৰু লগতে আছাম হিষ্ট্ৰী এণ্ড কালচাৰ পঞ্চায়তী ৰাজ ছিষ্টেম যিহেতু PNRD পোষ্ট হয় গতিকে পঞ্চায়তী ৰাজ ছিষ্টেমটো মষ্ট ইম্পৰ্টেণ্ট হয় যাতে আপুনি এক্ৰেডিট ইঞ্জিনিয়াৰ কাৰণেও যদি এপ্লাই কৰিছে বা GPC কাৰণেও এপ্লাই কৰিছে জুনিয়ৰ এছিষ্টেণ্ট বা কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণেও এপ্লাই কৰিছে সকলো কাৰণে এপ্লিকেবল হ'ব এই ষ্ট্ৰেটেজিটো গতিকে ফাৰ্ষ্ট আমি গভৰ্ণমেণ্ট স্কিমৰ ওপৰত টাৰ্গেট লওঁ ঠিক আছে এইটো সম্পূৰ্ণ ৰুট মেপ হয় এই ৰুট মেপটো যেতিয়ালৈকে আপুনি ভিডিঅ'টোত চাব তেতিয়া বুজি পাব ওকে এতিয়া গভৰ্ণমেণ্ট স্কিমত কি কি আছিলে ফাৰ্ষ্ট গভৰ্ণমেণ্ট স্কিমৰ পৰা ষ্টাৰ্ট কৰোঁ ইয়াতে গভৰ্ণমেণ্ট স্কিমত অৰ্থাৎ গভৰ্ণমেণ্ট স্কিমত কি কি আছিলে ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম অৰ্থাৎ ষ্টেণ্ড আপ ইণ্ডিয়াৰ স্কিমটোৰ ওপৰত আহিছিলে আৰু লগতে ভূদান যোজনা অৰ্থাৎ ভূদান যোজনাৰ ওপৰত কুৱেশ্যন আহিছিলে আৰু MGNREGAৰ ওপৰত আহিছিলে আৰু MGNREGAটো VBG ৰামজি ইয়াৰ লগত কি হৈছে স্কিমটো ৰিপ্লেচ হৈছে মনত ৰাখিব এই কুৱেশ্যনটো অহা বহুত বেছি চান্স আছে আৰু PMAYG ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে আৰু লগতে SECC ওপৰত স্কিমটোৰ ওপৰত কুৱেশ্যন আহিছিলে আৰু PMGSY আৰু NSAP ওপৰত কুৱেশ্যনটো অৰ্থাৎ স্কিমৰ ওপৰত কুৱেশ্যন আহিছিলে এইখিনি আপুনি স্কিমটো ধুনীয়াকৈ এবাৰ লিখি ল'ব বুলি মই ভাবোঁ আৰু এই যিটো ৰুট মেপ হয় এই ৰুট মেপ চাৰ্কলবিলাক বনাওঁতে বহুত বেছি কষ্ট হয় আৰু বিশেষকৈ আপোনালোকে যদি চাই যে ChatGPTত জেনেৰেট কৰিব দিলোঁ এনেকুৱা কেতিয়াও প্ৰিমিয়াম বস্তুবিলাক জেনেৰেট নকৰে আমি বহুতখিনি সময় দি পিনে আপোনালোকক এইখিনি বনাই দিছোঁ ওকে ঠিক আছে নেক্সট আমি ষ্ট্ৰেটেজি বা নেক্সট টপিকটোলৈ যাওঁ কি মেনশ্যন কৰা আছে নেক্সট টপিকটো থাকিলে আমাৰ পঞ্চায়তী ৰাজ ওকে গভৰ্ণমেণ্ট স্কিম কমপ্লিট হৈ গ'ল পঞ্চায়তী ৰাজৰ ওপৰত যাওঁ এতিয়া পঞ্চায়তী ৰাজৰ ওপৰত আমি দেখিছোঁ যে 4টা অৰ্থাৎ 5টা ছাব টপিক দেখিছোঁ কি আছিলে আছাম পঞ্চায়তী ৰাজৰ ওপৰত আহিছিলে ওকে আছাম পঞ্চায়তী ৰাজ এক্টৰ ওপৰত আহিছিলে আৰু SHG ইনষ্টিটিউশ্যনছ আছাম ৰুৰেল
মিছনৰ ওপৰত আহিছিলে। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট। অৰ্থাৎ ASRLM ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে, অৰ্থাৎ SSG গোটখিনিৰ ওপৰত বা ইনষ্টিটিউশ্যনটোৰ ওপৰত আহিছিলে। আৰু PRA টেকনিক্সৰ ওপৰত আহিছিলে, PRA টেকনিক্সৰ ওপৰত কুৱেশ্যন আহিছিলে। আৰু নেক্সট থাকিল আমাৰ গাঁও আমাৰ আঁচনি, ইয়াৰ ওপৰতো কুৱেশ্যন আহিছিলে। অ'কে, বুজি পালেনে কিহৰ কুৱেশ্যন আহিছিলে? নেক্সট আহিছিলে টেনিয়ৰ অফ পঞ্চায়তী ৰাজ। পঞ্চায়তী ৰাজৰ টেনিয়ৰটো কিমান হয়, ফাৰ্ষ্ট পঞ্চায়তী ছিষ্টেমটো ক'ত ইমপ্লিমেণ্ট হৈছিলে, হয়নে, আৰু লগতে কোনটো কমিটিৰ দ্বাৰা ইমপ্লিমেণ্ট হ'ব পাৰিছিল, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে দুখন ষ্টেট আছিলে, যি দুখন ষ্টেটত ফাৰ্ষ্ট ইমপ্লিমেণ্ট কৰা হৈছিলে। ফাৰ্ষ্টখন কোনখন, ছেকেণ্ডখন কোনখন, সেইটো আপোনালোকে নিশ্চয়ভাৱে এবাৰ চাব। মই এইটো আপোনালোকক দি দিলোঁ যে ইয়াৰে যিটো পঞ্চায়তী ৰাজৰ ওপৰত কি কুৱেশ্যন আহিছিলে, এইকেইটা পঞ্চায়তী ৰাজৰ ওপৰত কুৱেশ্যন আহিছিলে। অ'কে, ঠিক আছে। এতিয়া আমি যাম যে কিহৰ ওপৰত চাব লাগে। এতিয়া আমি চাব লাগে যে আছাম হিষ্ট্ৰী এণ্ড কালচাৰ। আছাম হিষ্ট্ৰী এণ্ড কালচাৰৰ টোটেল কিমানটা ছাব টপিক জড়িত হৈ আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা, অৰ্থাৎ 10টা ছাব টপিক জড়িত হৈ আছে। এতিয়া 10টা ছাব টপিক আছাম হিষ্ট্ৰী এণ্ড কালচাৰ কি আছিল এবাৰ চাই দিওঁ। টেনিয়ৰ অফ পঞ্চায়তী ৰাজ, সেইটো আমাৰ পঞ্চায়তী ৰাজৰ ওপৰত আছিলে। এতিয়া যদি চাওঁ ডিস্কভাৰী অফ অইল ইন আছাম, অসমৰ অইল ডিস্কভাৰীৰ ওপৰত আহিছিল। লগতে আহোম কিংডম কেপিটেলৰ ওপৰত আহিছিল, ৰংঘৰৰ ওপৰত কুৱেশ্যন আহিছিল, চিটি অফ ইটাৰনেল ৰোমান্স ইয়াৰ ওপৰত আহিছিল, আৰু লগতে আছাম ডেৰ ওপৰত আহিছিল। লগতে থাকিল ট্ৰিটি অফ ইয়াণ্ডাবু, ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে। আৰু থাকিল জোনাকী মেগাজিন। অ'কে, জোনাকী মেগাজিনৰ ওপৰত কুৱেশ্যন আহিছিলে। ইয়াত দেখিছে আপোনালোকে জোনাকী মেগাজিনৰ ওপৰত কুৱেশ্যন আহিছিল। আৰু ফাৰ্ষ্ট আছামিজ ডিক্সনাৰীৰ ওপৰত কুৱেশ্যন সুধিছিল। ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লেটোৰ ওপৰত আহিছিলে। আৰু ফাৰ্ষ্ট আছামিজ চনেটৰ ওপৰত কুৱেশ্যন আহিছিলে। এইখিনি আছিলে আছাম হিষ্ট্ৰী বা আছাম জিকেৰ ওপৰত কি কুৱেশ্যন আহিছিলে, মই সেইখিনি এবাৰ আপোনালোকক জনাই দিলোঁ। অ'কে, এই কুৱেশ্যনকেইটাৰ পৰা আপোনালোকে অলপ গম পাইছে কিহৰ ওপৰত কুৱেশ্যনটো আছিল। গতিকে এইটো আছিলে ইয়াৰ টোটেল পেটাৰ্ণটো আছিলে, গম পালে। যিসকলে 1508টা পোষ্টত এপ্লাই কৰিছে তেওঁলোকে মই ভাবোঁ বহুত সুন্দৰকৈ জানিব পাৰিব আৰু লিখি গৈছে বুলি মই ভাবোঁ। আৰু লাষ্টত মই বহুত ধুনীয়া মক টেষ্ট এটা আপোনালোকক দেখুৱাই দিম, যিটো আপোনালোকে গম পাই যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, অলপ টাইম দিব লগা হৈছে, কিন্তু আপোনাৰে সকলোখিনি ইজি হৈ গৈছে, সেইটো মনত ৰাখিব। আৰু লগতে ইয়াতে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড ইম্পৰ্টেণ্ট ডেইজৰ ওপৰত এতিয়া যদি চাওঁ, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন বা ইম্পৰ্টেণ্ট ডেইজৰ ওপৰত কি আহিছিলে? SAARC চাৰ্কৰ ওপৰত আহিছিলে। লগতে ইউনাইটেড নেশ্যন হেডকোৱাৰ্টাৰৰ ওপৰত আহিছিলে। ইণ্টাৰনেশ্যনেল ওমেন ডেইজৰ ওপৰত কুৱেশ্যন আহিছিলে। গতিকে আমি গম পালোঁ যে ডেৰ ওপৰতো কুৱেশ্যন আহে। অ'কে, ইষ্টাৰৰ ওপৰত কুৱেশ্যন আহিছিলে। আৰু কি আহিছিল? আৰু যদি চাওঁ ফাউণ্ডাৰ অফ অমৃতসৰ হয়নে, ফাউণ্ডাৰ অফ অমৃতসৰৰ ওপৰত আছিলে। এইটো আছিলে আমাৰ টোটেল ইণ্টাৰনেশ্যনেল ডে এণ্ড অৰ্গেনাইজেশ্যন, এইখিনি আছিলে। বাকী ফাউণ্ডাৰ আৰু অমৃতসৰ, কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট, এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম, এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আমাৰ বুক পাৰ্চনেলিটিজ এণ্ড জেনেৰেল জিকেৰ ওপৰত এইটো ছাব টপিক আছিলে। আৰু আছিল কি নোবেল প্ৰাইজ কেটেগৰীৰ ওপৰত কুৱেশ্যন আহিছিলে। নেক্সট থাকিলে এইকেইটাই আছিলে ইয়াৰ যিটো টপিকটো। অ'কে, বুজি পালেনে কি আছিল? তেতিয়াহ'লে আমাৰ বুক এণ্ড পাৰ্চনেলিটিজ এণ্ড জেনেৰেল জিকেৰ ওপৰত আমাৰ এইকেইটা আছিলে ইয়াৰ ছাব টপিকটো। এইকেইটা আপোনালোকে লিখি ৰাখক ধুনীয়াকৈ। আৰু নেক্সট থাকিল যে ইয়াতে কোৱান্টিটিভ এপ্টিটিউডত কি আহিছিলে? কোৱান্টিটিভ এপ্টিটিউডত পাৰ্চেণ্টেজ আহিছিল। অ'কে, পাৰ্চেণ্টেজৰ ওপৰত কুৱেশ্যন আহিছিল। ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনৰ ওপৰত, এভাৰেজৰ ওপৰত, চিম্পল ইণ্টাৰেষ্ট, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ডিষ্টেঞ্চ, টাইম এণ্ড ৱৰ্ক। কোৱান্টিটিভ এপ্টিটিউডত এইকেইটা টপিকে ইম্পৰ্টেণ্ট আছিলে। গতিকে ফাৰ্ষ্ট প্ৰায়ৰিটি এইকেইটা PYQ টপিক আমি কমপ্লিট কৰি লোৱাটো। তাৰপিছতে আমি এডিশ্যনেল টাৰ্গেট ল'ম যে কি পঢ়িব লাগিব নেক্সট ষ্টেজৰ কাৰণে। মানে নেক্সট ষ্টেপটো কি হ'ব আমাৰ? এডিশ্যনেল কুৱেশ্যন সকলো টপিক চোৱা। ফাৰ্ষ্ট আমি PYQ প্ৰায়ৰিটি দিয়া। PYQ মেথডত আমি যাম, ফাৰ্ষ্ট পঢ়িম, যিমান পাৰোঁ ৰিভাইজ কৰিম। তাৰপিছতে আমি এডিশ্যনেল যিখিনি টপিক ইয়াৰ বাহিৰে থাকি গ'ল সেইখিনি আমি লাষ্টত পঢ়িম। সেইটোৱে কথা হয় PYQৰ মেইন ইম্পৰ্টেণ্ট, এইটো হৈছে কথাটো। এতিয়া নেক্সট থাকিলে আমাৰ ইংলিছ লেংগুৱেজৰ ওপৰত। ইংলিছ লেংগুৱেজত কি আহিছিলে? চিনোনিয়ামছ আহিছিলে। ঠিক আছে, গম পালেনে কি আহিছিলে? চিনোনিয়ামছে অহা দেখা গৈছিল ইংলিছ লেংগুৱেজটোৰ ওপৰত, বেলেগ আৰু অহা দেখা নগৈছিল। আৰু ৰিজনিঙত যদি চাওঁ, লজিকেল পাজল, কেপছ এণ্ড কণ্ডিশ্যন, ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে। গতিকে PNRD পেপাৰখনৰ পেটাৰ্ণটো অলপ বেলেগ, আপোনালোকে বুজি পাইছে নিশ্চয়ৰূপে। মই কি ক'ব বিচাৰিছোঁ আপোনালোকে লিখি ৰাখিব। আৰু ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড ফ্ৰীডম মুভমেণ্টৰ ওপৰত আহিছিলে। আৰু সেই 2020 আৰু 2018 চনৰ পেপাৰবিলাক যদি চাই আপোনালোকে, ফ্ৰীডম মুভমেণ্টৰ ওপৰত কুৱেশ্যন বহুত বেছি আহিছিলে। তাৰে ভিতৰত কি ছাব টপিক জড়িত হৈ আছে আমি এবাৰ চাই দিওঁ। মানে ইয়াতে ছাব টপিক আছিলে আমাৰ যিটো কইনেজ আণ্ডাৰ চেচাচুৰি, ইয়াৰ ওপৰত আহিছিলে। তাৰপিছত শ্বিফ্ট অফ কেপিটেল কলকাতা টু দিল্লী, তাৰপৰা গান্ধী অট'বায়'গ্ৰাফিৰ ওপৰত আহিছিলে।
তাৰপিছত আহিছিলে দাণ্ডি মাৰ্চৰ ওপৰত, ইয়াত দেখিছে দাণ্ডি মাৰ্চৰ ওপৰত আহিছিলে, চিপকো মুভমেণ্টৰ ওপৰত আহিছিলে আৰু কুৱাইট ইণ্ডিয়া মুভমেণ্টৰ ওপৰত কুৱেশ্যন আহিছিলে। এইখিনি আছিলে আমাৰ অৰ্থাৎ হিষ্ট্ৰী কুৱেশ্যন বা ফ্ৰীডম মুভমেণ্টৰ এইখিনি আছিলে কুৱেশ্যনখিনি। অ'কে, চাব টপিকটো বুজি পালে কিহৰ ওপৰত ডিপেণ্ড হৈছে, আৰু জালিয়ানৱালাবাগ মাছাকাৰৰ ওপৰত আহিছিলে, অৰ্থাৎ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ ওপৰত আহিছিল। এতিয়া আমি চাম যে জিঅ'গ্ৰাফী ইণ্ডিয়া এণ্ড ৱৰ্ল্ডৰ ওপৰত কি আহিছিলে। ইয়াতে আহিছিলে আমাৰ যিটো আহিছিলে নেচাৰেল ৰবাৰ প্ৰডাকশ্যন, অ'কে, ফৰেষ্ট কভাৰ অফ ষ্টেট, তাৰপৰা টিয়ক কাল্টিভেশ্যন আৰু ষ্টেট কেপিটেলৰ ওপৰত আহিছিলে, আৰু ৰক গাৰ্ডেন চিটিৰ ওপৰত কুৱেশ্যন এইকেইটা অহা দেখা গৈছিল। মানে এইকেইটা হৈছে ইয়াৰ চাব টপিকটো, বুজি পালে আপোনালোকে। চাব টপিক কেইটা হৈছে ইয়াৰ এইকেইটা, যিটো আমাৰ থাকিল যে জিঅ'গ্ৰাফী ইণ্ডিয়া এণ্ড ৱৰ্ল্ডৰ ওপৰত। ফিজিক্সৰ ওপৰত কি কুৱেশ্যন আহিছিলে, ইয়াত ফিজিক্সৰ কুৱেশ্যনো দি দিছিল, আপোনালোকে বুজি পাইছেনে। ইয়াতে আহিছিলে টুইংকল অফ ষ্টাৰ্ছ, অৰ্থাৎ কিহৰ ওপৰত আহিছিলে, টুইংকল অফ ষ্টাৰ্ছৰ ওপৰত আহিছিলে। তাৰপিছত আহিছিল থাৰ্মোমিটাৰ এণ্ড টেম্পাৰেচাৰৰ ওপৰত আহিছিল, লিষ্ট কাউণ্ট অফ স্কেলৰ ওপৰত আহিছিলে, SI ইউনিটৰ ওপৰত আহিছিল আৰু প্লেন মিৰৰ ওপৰত আহিছিলে, ছলাৰ ক্লিপছৰ ওপৰত আহিছিলে। এতিয়া এইখিনি যে আপুনি ক'লে যে ইয়াৰ ওপৰত আহিছিলে, আমি কেনেকৈ প্ৰুফটো পাম ইয়াৰ ওপৰত আহিছিল বুলি, অলপ ধৈৰ্য ধৰক। মই সেই প্ৰুফটো আপোনালোকক ইয়াতে মেনশ্যন কৰি দিম, পেপাৰ দেখুৱাই দিম ধুনীয়াকৈ, আৰু মোক পেপাৰো দেখুৱাম, সকলোবিলাক দেখা পাব। মাছ এণ্ড ৱেইট ইন স্পেচৰ ওপৰত কুৱেশ্যন আহিছিল। গতিকে এইখিনি আছিলে যিটো ফিজিক্সৰ ৰুট মেপটো। আৰু কেমেষ্ট্ৰি কি আহিছিলে, কেমেষ্ট্ৰি বায়'গেছৰ ওপৰত আহিছিলে, বায়'গেছ কনষ্টিটুৱেণ্ট ওপৰত আহিছিলে, লাফিং গেছ, ছ'ডা ৱাটাৰ কম্পজিশ্যন আৰু পলিউটেণ্ট এণ্ড তাজমহল, ইয়াৰ ওপৰত কুৱেশ্যন সুধিছিলে। মানে যিকেইটা মই ইয়াতে টপিক দিলোঁ, এই টপিককেইটা এটা এটা কুৱেশ্যন হয়। এতিয়া আমি যেতিয়া APSC এক্সামবিলাক চাওঁ, আমি কুৱেশ্যনটো যদি ভালকৈ চাওঁ, তাতে আমাৰ টপিকটো সোমাই থাকে, বুজি পাইছেনে আপোনালোকে কি ক'ব বিচাৰিছোঁ। সেইকাৰণে APSC এছপাইৰেণ্টবিলাকে কি কৰে, কুৱেশ্যনবিলাক চায়, কুৱেশ্যনবিলাকৰ এটা এটা কি পইণ্ট তেওঁলোকে নিজৰ নোট বহীত টেগ কৰি ৰাখে, যাতে তেওঁলোকৰ কাৰণে ইজি হৈ যায়। আৰু মেক্সিমাম APSC এছপাইৰেণ্টবিলাকে তেনেধৰণে ষ্টাডিটো আৰম্ভ কৰে। আৰু বায়'গেছ এণ্ড এনভাইৰনমেণ্টৰ ওপৰত কি কুৱেশ্যন আহিছিলে, যেনেকৈ ইয়াতে আহিছিলে ভেজিটেৰিয়ান প্ৰটিন চ'ৰ্চৰ ওপৰত, হোৱাইট ব্লাড কৰ্পস্কেলৰ ওপৰত আহিছিলে, আৰু লগতে এনিমেল নিউট্ৰিশ্যনৰ ওপৰত আহিছিলে, ফজিল ফুইলৰ ওপৰত আহিছিলে, আৰু বায়'ডিগ্ৰেডেবল ৱেষ্টৰ ওপৰত আহিছিলে, ইক' মাৰ্কৰ ওপৰত আহিছিলে। মানে ইক' মাৰ্ক বুলিয়ে ডাইৰেক্ট কুৱেশ্যনটো দিছিলে। বায়'ডিগ্ৰেডেবল ৱেষ্ট কোনটো হয় এনেধৰণে আহিছিলে, ফজিল ফুইল কি হয়, এনেকুৱা ধৰণৰ ওপৰত কুৱেশ্যনবিলাক আহিছিলে, বুজি পাইছেনে। মানে কুৱেশ্যনটোকে আমি মেপিং কৰি দিছোঁ এটা এটা চাব টপিক বনাই, সেইটোৱে হৈছে কথাটো। এতিয়া গম পাব, অলপ শেষত গম পাব আপোনালোকে। এতিয়া ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যনৰ ওপৰত কি কুৱেশ্যন আহিছিলে, ইয়াতে আহিছিলে আমাৰ যিটো আৰ্টিকল 370 জম্মু কাশ্মীৰ ওপৰত সুধিছিল আমাক, ৰিপাব্লিক কনচেপ্টৰ ওপৰত সুধিছিল, প্ৰেচিডেণ্ট ৰুল, ইলেকশ্যন কমিশ্যন পঞ্চায়ত, আৰু ইয়াতে আমাৰ আছিলে চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটিজ আৰু কাষ্টেডিয়ান অফ কনষ্টিটিউশ্যন, ৰাজ্যসভা মেম্বাৰ্ছ, আৰু লগতে মেম্বাৰশ্বিপ আৰু লোকসভা স্পীকাৰ। ইয়াৰ ওপৰত আমাৰ পলিটিটো ডিপেণ্ড হৈ আছিলে। অ'কে, এতিয়া আমাৰ লাষ্ট থাকিল স্পৰ্ট এণ্ড এৱাৰ্ডৰ ওপৰত। স্পৰ্টত কি আহিছিলে, আমাৰ কমনৱেলথ গেমছ 2018 ওপৰত আহিছিল, আৰু স্পৰ্ট ইয়াতে দেখিছে স্পৰ্ট অথৰিটি অফ ইণ্ডিয়া, আৰু অৰিজিন অফ চেছ খেলটোৰ অৰিজিন ক'তো হৈছিল তাৰ ওপৰত আহিছিলে। এতিয়া লাষ্ট থাকিলে আমাৰ কম্পিউটাৰ এৱাৰনেছৰ ওপৰত আহিছিলে। আমাৰ HTML ওপৰত কুৱেশ্যন সুধিছিল, প্ৰগ্ৰেমিং লেংগুৱেজৰ ওপৰত আহিছিল, MS এক্সেল, MS পাৱাৰ পইণ্ট, বায়'ছৰ ফুল ফৰ্মটো আহিছিলে। এনেধৰণে টোটেল আমাৰ পেপাৰখন কমপ্লিট হয়। গম পালে ৰুট মেপটো, এইখন আছিল 2018 চনৰ পেপাৰ। এই 2018 চনৰ পেপাৰ ৰুট মেপটো এনেধৰণে আছিলে। এতিয়া আমি এইখিনি টপিক কেনেকৈ গম পাম সেইটো মই এবাৰ দেখুৱাই দিওঁ আপোনালোকক। এইখিনি টপিক গম পাব কেনেকৈ, মই একেবাৰে আপোনালোকক শেষত দেখুৱাই দিছোঁ। ইয়াতে গম পাব আপোনালোকক, মই দেখুৱাই আছোঁ আপোনালোকক, ৰ'ব ইয়াতে থিমটো মই এবাৰ দেখুৱাই লওঁ। PYQ আৰু MTQ, অৰ্থাৎ PYQ মানে হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, MTQ মানে হৈছে মক টেষ্ট কুৱেশ্যন। এতিয়া কেনেকৈ গম পাম এবাৰ মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ, ঠিক আছে। লাষ্টত আপোনালোকে গম পাব। ইয়াতে চাওক, গ্ৰুপ এ, আৰু ইয়াতে আমি গ্ৰুপ এ বুলি ৰাখিছোঁ, ঠিক আছে, হয়নে। এতিয়া এই গ্ৰুপ এত আমাৰ এইখন আছিলে প্ৰিভিয়াছ পেপাৰ। ইয়াত সুধিছিলে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হলি চিটি অফ অমৃতসৰ। অৰ্থাৎ অমৃতসৰক আমি হলি চিটি কয় বুলি জানো, কিন্তু ফাউণ্ডাৰ কোন আছিলে তেওঁক বিচাৰি ইয়াত সুধিছিল। অ'কে, আৰু আমি মক টেষ্টত কি দিলোঁ, হু ফাউণ্ডেড দ্য চিটি অফ জয়পুৰ। আমি কুৱেশ্যন এনেধৰণে মক টেষ্টত সুধিলোঁ। অ'কে, পেটাৰ্ণটো বুজি পালেনে, আমি মক টেষ্ট পেপাৰ পেটাৰ্ণটো কেনেকৈ বনাইছোঁ, পেপাৰখনো মই দেখুৱাই আছোঁ, অলপ ধৈৰ্য ধৰক। আৰু 2 নম্বৰ কুৱেশ্যনটো সুধিলে দ্য কইন ৰুপিয়া ৱাজ ফাৰ্ষ্ট ইছ্যুড বাই, হয়নে। ৰুপিয়া কোনে ফাৰ্ষ্ট ইছ্যুড কৰিছিলে, আমি কি দিলোঁ 2 নম্বৰত,
দ্য কইন মোহৰ ৱাজ মেইনলি এছ'চিয়েট উইথ হুইচ ৰুলাৰ। অ'কে, 2 নম্বৰ কুৱেশ্যনটো আমি এনেধৰণে মক টেষ্টত এড কৰিলোঁ। তাৰপিছত 3 নম্বৰতে ইন হুইচ ইয়েৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শ্বিফটেড ফ্ৰম কলকাতা টু দিল্লী। অ'কে, আমাৰ মক টেষ্টত কি থাকিলে? ইন হুইচ ইয়েৰ ৱাজ দিল্লী ডিক্লেয়াৰ্ড দ্য কেপিটেল অফ ব্ৰিটিছ ইণ্ডিয়া। বুজি পালে নে? কেনেধৰণে আমি বনালোঁ? এতিয়া আমাৰ হৈছে এখন মক টেষ্ট পেপাৰ। অ'কে, এখন হৈছে আমাৰ জব এডুকেশ্যনৰ PNRD কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰেক্টিচ মক টেষ্ট পেপাৰ। ইয়াতে টোটেল 50টা মক টেষ্ট থাকিব এভেইলেবল আৰু 99 ৰুপিছত আপুনি পাই যাব। 99 ৰুপিজ পে' কৰিবলৈ হ'লে আমাৰ এটা স্কেনাৰ দিম। এটা ফোন নম্বৰ আছে 6003152780। ইয়াত মেছেজ কৰিলে মই এই যিটো ডেমো PDF হয়, এই ডেমো PDFটো আপোনালোকক প্ৰভাইড কৰি দিম। বুজি পালেনে? এতিয়া ইয়াতে যেনেধৰণে মই জয়পুৰ চিটি অফ জয়পুৰ ফাউণ্ডেড কথা সুধিলোঁ, কোন আছিলে, মোহৰৰ ওপৰত সুধিলোঁ, আৰু ইয়াতে নেক্সট 3 নম্বৰটো সুধিলোঁ দিল্লী কেতিয়া ডিক্লেয়াৰ হৈছিলে কেপিটেল হিচাপে, আৰু মিউজিকেল ইনষ্ট্ৰুমেণ্ট হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড কিং অফ ইনষ্ট্ৰুমেণ্ট, কোনটো ইনষ্ট্ৰুমেণ্টক কিং অফ ইনষ্ট্ৰুমেণ্ট বুলি কোৱা হয়, কোনটো কোৱা হয়। ইয়াতে 4 নম্বৰ কুৱেশ্যনটো এনেধৰণে আছে, মানে PYQ বেষ্ট হয়। এতিয়া PYQ পেপাৰখন এবাৰ যদি চাই দিওঁ, PYQ পেপাৰ হৈছে এইখন। অ'কে, কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2018 পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম। ইয়াতে যদি চাওঁ কি কি কুৱেশ্যন আহিছিলে, যিটো এক্সামিনেশ্যন টাইমিং 1:30 পৰা 4:30লৈকে। অ'কে, ইয়াৰ পেটাৰ্ণটো এনেকুৱা ধৰণে আছিলে। ইয়াতো মই যেনেকৈ দেখুৱালোঁ, হলি চিটি অফ অমৃতসৰ ৰুপিয়া ৱাজ ফাৰ্ষ্ট ইছ্যুড বাই, এইখিনি হৈছে প্ৰিভিয়াছ পেপাৰ। এই প্ৰিভিয়াছ পেপাৰখন আমি মক টেষ্ট আপোনালোকক বনাইছোঁ, একদম টোটেল পেটাৰ্ণ ফ'ল' কৰা হৈছে। আৰু ইয়াতে সুধিছে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। 4 নম্বৰ কুৱেশ্যনটো সুধিলে যে মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ কুইন বুলি কোনটো ইনষ্ট্ৰুমেণ্টক কোৱা হয়, সেইটো সুধিলে। ভায়লিন, ফ্লুৱেট, ভিনা, চেহনাই। অ'কে, আৰু আমি মক টেষ্টত কি এড কৰিলোঁ 4 নম্বৰটো আপোনালোকে চাব। এতিয়া আমি এড কৰিলোঁ কি 4 নম্বৰ কুৱেশ্যনটো আমি এড কৰিলোঁ যে হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড দ্য কিং অফ ইনষ্ট্ৰুমেণ্ট। বুজি পালেনে কেনেধৰণে? আৰু নেক্সট সুধিছে 5 নম্বৰতে ইন ৱৰ্ল্ড প্ৰডাকশ্যন অফ টি ইণ্ডিয়া ৰেংক হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হায়েষ্ট ফৰেষ্ট কভাৰ পাৰ্চেণ্টেজ। এনেধৰণে এইখন আমাৰ পেটাৰ্ণটো ফ'ল' কৰিছে। অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো নাডা ষ্টেণ্ড ফৰ আমি দিছোঁ মক টেষ্টত। প্ৰিভিয়াছ পেপাৰত 13 নম্বৰ কুৱেশ্যনটো কি দিছে এবাৰ চাই দিয়ক আপোনালোকে। প্ৰিভিয়াছ পেপাৰত 13 নম্বৰ কুৱেশ্যনটো দিছে SIA ষ্টেণ্ডছ ফৰ। অ'কে, একদম A to Z আমি PYQ পেটাৰ্ণ ফ'ল' কৰিছোঁ। গতিকে আপোনালোকে গম পাইছে যে কেনেধৰণে আমি বস্তুবিলাক তৈয়াৰ কৰিছোঁ। আপোনালোকে এইখিনিৰ লগত জড়িত হ'বৰ কাৰণে আমাৰ যিটো বিদ্বান মুক টেষ্ট চেনেল আছে, এইটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জব এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। টেলিগ্ৰাম চেনেলটো জইন কৰিব। সকলোবিলাক প্ৰভাইড কৰি দিয়া হ'ব। আৰু লগতে ইয়াতে আমাৰ PNRD PYQ MTQ ৰোডমেপটো আপোনালোকক ধুনীয়াকৈ দি দিলোঁ কেনেধৰণে আছে। বাকী যদি যিসকলে জানিব বিচাৰে যে আমাৰ JEE স্কিল টেষ্টৰ 10খন প্ৰেক্টিকেল পেপাৰ আমি দি আছোঁ 99 ৰুপিছত, একদম এক্সামত আপোনালোকে পাই যাব তেনেকুৱা ধৰণৰ প্ৰেক্টিকেল পেপাৰ, মানে এক্সামত তেনেকৈ প্ৰেক্টিচ আহি যাব পাৰে। ঠিক আছে, আৰু DSSৰ 50টা মক টেষ্ট 99 ৰুপিছত আমি চেল কৰি আছোঁ, ল'ব পাৰে। সোনকালে লওক, কাৰণ 3 মাহৰ আগত যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট নকৰে বা 2 মাহৰ আগত ষ্টাৰ্ট নকৰে, আপুনি 10-15 দিনত একো কৰিব নোৱাৰিব বাই কৰি পিনে। অ'কে, PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট 50টা মক টেষ্ট 99 ৰুপিছত আপোনালোকে পাব। ADRE 100টা মক টেষ্ট 149ত আপোনালোকে লাভ কৰিব। একদম এক্সাম অৰিয়েণ্টেড হয়। আৰু এপেক্স বেংকৰ ভাইভা টেষ্ট ভিডিঅ' কোৰ্চ 165 ৰুপিছত পাব, যিটো যিসকলে এপেক্স বেংকত পাছ কৰিব তাৰপিছতে আমি ভাইভা কোৰ্চটো আপোনালোকক পে'মেণ্ট কৰিবৰ কাৰণে লিংকটো দিম। এতিয়া বৰ্তমান নিদিওঁ। আৰু ইয়াৰ বাবে কণ্টেক্ট কৰিব পাৰে 6003152780 এই নাম্বাৰটোত।